মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ সেই আঁচনিখনক আমি চূড়ান্ত পৰ্যায়লৈ লৈ গৈছোঁ আৰু আঁচনিখনৰ শুভ উদ্বোধন এপ্ৰিল মাহত আমি বিহালী সমষ্টিত কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অৰ্থাৎ প্ৰথম বিহালীৰ আইমাতৃসকলক এই টকা দি পেলাই এই আঁচনিখনৰ আমি শুভ উদ্বোধন কৰিম তাৰপিছত প্ৰতিটো সমষ্টিতে একোখন মিটিং হৈ এই আঁচনিৰ টকা আমি সমষ্টি ভিত্তিক বিতৰণ কৰিম বাইদেউসকলে মোক প্ৰায়ে সুধি থাকে যে 10,000 টকাৰ যিখন আঁচনি আছিল সেই আঁচনিখন আমি কেতিয়াকৈ আৰম্ভ কৰিম ইতিমধ্যে সেই আঁচনিখনৰো প্ৰথম হিতাধিকাৰীৰ প্ৰথম তালিকাখন জিলা পৰ্যায়ত এই আঁচনিখনৰ হিতাধিকাৰীসকলক চূড়ান্তভাৱে নিৰ্বাচনৰ প্ৰক্ৰিয়া আমি ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ বিভিন্ন সাৰ্ভে কৰাৰ পিছত আমি 31 লাখ মহিলা প্ৰথম পৰ্যায়ত এই আঁচনিখনৰ বাবে উপযুক্ত বুলি আমি ইনফৰমেশ্যন বা আমি তথ্য কালেক্ট কৰিছোঁ কিন্তু অসম চৰকাৰে 27 লাখ মহিলা এই আঁচনিখনৰ সুবিধা দিব আমাৰ বাজেট অনুসৰি কাৰণ আমি যদিও 30 লাখ মহিলাই পাছ কৰিছে আমি 27 লাখ মহিলাকে এই আঁচনিৰ সুবিধা দিব পাৰিম সেইবাবে অহা কেইটামান দিনত ব্লক পৰ্যায়ত এই আঁচনিৰ চূড়ান্ত হিতাধিকাৰী নিৰ্বাচনৰ কাম আৰম্ভ হ'ব মন্ত্ৰী বিধায়ক প্ৰাক্তন বিধায়কৰ পৰিয়াল তেওঁলোকে এই আঁচনিখনৰ সুবিধা নাপাব দ্বিতীয়তে যিসকল ৰাজকৰ্তৃত্ব বিষয়া গেজেটেড ক্লাছ 1 and ক্লাছ 2 অফিচাৰ তেওঁলোকৰ পৰিয়ালেও এই আঁচনিৰ সুবিধা নাপাব যিসকলৰ আমাৰ মদৰ দোকানৰ লাইসেন্স আছে যিসকলৰ ঘৰত ব্যৱসায়িক ভিত্তিত ট্ৰাক্স আছে জেচিবি আছে বা যিসকলে আয়কৰ পৰিশোধ কৰে তেনেকুৱা লোকেও বা তেনেকুৱা আইমাতৃয়েও এই আঁচনিখনৰ সুবিধা নাপাব আৰু যিসকল আইমাতৃ মহালাখপতি হৈছে তেওঁলোকক আমি এখন সুকীয়াকৈ আঁচনি দিম যিহেতু অলৰেডি তেওঁলোকে বেংকৰ পৰা লাখ টকা লোনেই ল'লে গতিকে 10,000 টকা লোৱাত ইয়াৰ প্ৰয়োজন নাই কিন্তু তেওঁলোকক আমি সুকীয়াকৈ আৰু ভাল আঁচনি এখন দিয়াৰ বাবে আমি চিন্তা কৰিম এই ধৰণে আমি যিটো মহিলাসকলক 10,000 টকা দিয়াৰ ঘোষণা কৰিছিলোঁ